চিপাঝাৰৰ এখন ব্যক্তিগত শিক্ষা অনুষ্ঠানত চোৰৰ তাণ্ডৱ চুৰি কাৰ্যৰ বিৰুদ্ধে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ধৰ্ণা চিপাঝাৰ গুৰুব্ৰহ্মা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নিশা চোৰৰ তাণ্ডৱ চোৰে নিশা বিদ্যালয়খন লণ্ড ভণ্ড কৰি লৈ যায় এচিৰ কেবুল তাঁৰসমূহ লণ্ড ভণ্ড কৰি বিদ্যালয়ে বহু নথিপত্ৰ বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰ ভিত্তিত উপস্থিত চিপাঝাৰ আৰক্ষী নিউজ ডেস্ক AIN লাইভ লাগিবই দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক আমাক ন্যায় লাগিবই 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 দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক আমাক ন্যায় লাগিবই 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 দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক আমাক ন্যায় লাগিবই 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 শাস্তি দিয়ক দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক আমাক ন্যায় লাগিবই 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 দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক আমাক ন্যায় লাগিবই 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 দুষ্কৃতিকাৰী শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক বুধবাৰে ৰিজাল্ট ঘোষণা কৰিছে SS ফাইনেলৰ আমাৰ ৰিজাল্ট চিপাঝাৰ অঞ্চলৰ ভিতৰতে খুব জাকতজিলিকা হৈছে বোধহয় কাৰোবাৰ চকুত পৰিলে এই ঘটনাটো আৰু তাক আমাক অপদস্থ কৰিবৰ কাৰণে আমাক শৈক্ষিকভাৱে বিনষ্ট কৰিবৰ কাৰণে কোনোবা দুষ্কৃতিকাৰীয়ে বিদ্যালয়ৰ সা সম্পত্তি কিছু অনিষ্ট কৰে আমাৰ তাত AC আছিলে ACৰ তাঁৰসমূহ কাটি লৈ যায় কাৰেণ্টৰ আমাৰ তাঁৰসমূহ কাটি লৈ যায় তাৰপিছত আমাৰ ভিতৰত কিছু ফাইল আমাৰ খেলি মেলি কৰে গতিকে এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিশ্চয় আমাৰ কোনোবা আমাৰ শত্ৰু হ'ব এই শত্ৰুৱে আমাৰ কামটো কৰিছে আমাৰ ৰিজাল্টত তেওঁলোকৰ কোনোবা ঈৰ্ষান্বিত হৈছে এই ঈৰ্ষাৰ ফলত এনেকুৱা এটা ঘটনা হ'বলৈ আমাৰ চকুত পৰিছে গতিকে এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট দুখ প্ৰকাশ কৰিছে আমাৰ মাজত অভিভাৱক উপস্থিত হৈছে আমি এখন এজাহাৰ দিছিলোঁ আৰক্ষী আমাৰ চিপাঝাৰ আৰক্ষী থানাত এখন মই দেখুৱাই দিছোঁ এইখন এজাহাৰখন আৰু তেওঁলোকে ইয়াৰ আমাৰ প্ৰতি সঁহাৰি জনাই তেওঁলোক আমাৰ ইয়াত তদন্ত কৰিব আহিছে আমাৰ বিদ্যালয়খনৰ এবাৰ ৰিজাল্ট যেতিয়া দিলে আমাৰ টোটেল যিমানখিনি ষ্টুডেণ্ট আছিল গোটেইখিনিয়ে পাছ কৰিছে আৰু মানে বেছিখিনি ষ্টুডেণ্ট যেতিয়া ইয়াতে আহিছিলে তেতিয়া ছেকেণ্ড ডিভিজন বা তাৰ তলত আছিল কিন্তু ৰিজাল্টত এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে সকলোৰে এই পাৰ্চেণ্টটো বাঢ়িছিল আৰু হয়তো এই কথাখিনি এই চিপাঝাৰৰ কাৰোবাৰ হয়তো চকুত লাগিল আৰু এই জাকত জিলিকাৰ বাবে হয়তো সকলো অলপমান ইয়াত হিংসা কৰি কেনে আমাৰ বিদ্যালয়খনৰ বহুত অনিষ্ট কৰিব চেষ্টা কৰিছে আমি ইয়াতে বহুতো সুন্দৰ পৰিৱেশত ভালদৰে পঢ়া শুনা কৰিছিলোঁ আৰু এই পৰিৱেশটো বিনষ্ট কৰি তেওঁলোকে ভাল কৰা নাই আৰু যদি তেওঁলোকে ভাবিছে যে এই গুৰুব্ৰহ্মা নামৰ এই চাকি গছিক মুচিব পাৰিব নোৱাৰে কেতিয়াও আমি লগত আছোঁ আৰু ছাৰহঁতো আছে আমাৰ কষ্টৰ ফল আমি পাম আৰু তেওঁলোকে আমাৰ অনিষ্ট কৰিব নোৱাৰিব আৰু আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ আৰু তেওঁলোকক এইটোও ক'ব বিচাৰিছোঁ যে আমাক অনিষ্ট কৰি একো লাভ হোৱা নাই তেওঁলোকৰ আৰু তেওঁলোকে এইবিলাক চেষ্টা কৰা বাদ দিয়ক চিপাঝাৰৰ নিচিনা ঠাইত এখন ভাল বিদ্যালয়ৰ বয় বস্তু চোৰে নষ্ট কৰিব চোৰ কৰি লৈ যাব এনেকুৱা ধৰণৰ ঘটনা আচলতে ঘটিব নালাগিছিল এয়া কুচক্ৰান্তকাৰীয়ে হওক বা চোৰেই হওক যিয়েই নহওক এনেকুৱা যাতে ভৱিষ্যতৰ দিনত কোনোদিন নঘটে বিদ্যালয়খন যি পৰিচালনা সমিতি খুব সুন্দৰকৈ বিদ্যালয়খন পৰিচালনা কৰি লৈ গৈছে প্ৰথম বেটছ চলাই গৈছে খুব ভাল ৰিজাল্ট হৈছে আৰু সেইবিলাকৰ কিবা প্ৰভাৱ হ'ব পাৰে চোৰো হ'ব পাৰে গতিকে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় আৰু পুলিচ প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰে দোষীক শাস্তি দিয়ে সেইটো আমি কামনা কৰোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271